আমাৰ খানা আৰম্ভণি হৈ গৈছে। এই একদম আজি গৰমত গৰম খানা। আমাৰ ৰান্ধনি বাবু এইটো কনিষ্ঠ বল। এই আমাৰ দুটা হাঁহৰ নেকি? অঁ, দুটা হাঁহে আকৌ ইয়াক কিয় কমকৈ কওঁ আকৌ, বেয়া ৰাখিছোঁ, বেছিকৈ কবি অলপ। এয়া আলু আৰু এইবিলাক এয়া আমাৰ মাল। আৰু মাংসটো এতিয়ালৈ আহি পোৱা নাই। এতিয়া মাংসটো কাটি আছে মানে, লৈ আহিব। আমাৰ সেই দালিটো বহাই দিছে প্ৰথম, দালি। গৰমত গৰম খানা। আৰু এইফালে আমাৰ দোষ বহি আছে, দোষ এই হাই দি। আৰু ইয়াৰ কাৰণে ছোৱালী এটা লাগে আমাক। ছোৱালী আছে যদি কোনোবাই যোগাযোগ কৰিব পাৰে, বিয়া পাতিব লাগে। এই বৰলা হৈ আছে, গতিকে আমাৰ বৰলা জীৱনটো উদ্ধাৰ কৰিব লাগে। যদি কোনোবাই ছোৱালী দিব বিচাৰে, তেওঁক মোৰ লগত যোগাযোগ কৰিব আৰু আমাৰ মেইন ৰান্ধনি আহি গ'ল। মেইন ৰান্ধনি মাংস স্পেচিয়েল, হাঁহ মাংস স্পেচিয়েল বনায় আমাৰ মন্টু দাই। আৰু এইফালে বাপু আছে। আৰু এইটো দালিহে তেল মাৰিব। প্ৰথম দালিহে, তাৰপিছতে হাঁহ আহি আছে। এইয়া বহাইছি হাঁহ মাংস, এইয়া বহাই দিছি। অঁ, এইয়া সেয়েহে মাল গৰমত গৰম মাল। ৰান্ধনি দুটা একে হায়াৰ কৰি লৈছোঁ আমি। পাত চাদা মাৰি আছে বেলেগ হোৱাই। এই মুখখন দেখো তই কি লাজ কৰিছা? মাল খাবি আজি? আমাৰ মানে ল'ৰাকেইটাৰ বিয়াত কথা কি ক'ব আৰু, ভাবিছিলোঁ বেলেগ মাংস খাওঁ, সিহঁতে বোলে গৰমত হাঁহৰ মাংসই খায়। তাকে হাঁহৰ মাংস আনিয়ে বহাই দিছে আজি। খা আৰু আজি গৰমত। এয়া গপগপীয়া জুইত আমাৰ হাঁহৰ মাংস ভাজি আছে। গপগপীয়া জুই, তলত গপগপীয়া জুই, ওপৰত হাঁহৰ মাংস আৰু আলু। আমাৰ এই ৰান্ধনীয়ে ভাজি আছে। আৰু আজি আমাক এই খানাটো খুৱাইছিলে নয়নমণি বৰুৱাই, মোৰ সম্বন্ধত দাদাই হয়। তেখেতৰ ৱাইফৰ কিছুদিন আগতে মানে ল'ৰা এটা জন্ম পাইছিলে, আৰু তাৰ কাৰণে খানা এটা খুৱাম বুলি কৈছিল আমাক। আৰু আজি ফাইনেলি খানাটো হৈ গ'ল। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ ল'ৰাটো যাতে সদায় ভালে কুশলে থাকে, তেখেতৰ পৰিয়ালটো যাতে ভালে কুশলে থাকে, আৰু লগতে তেখেতো যাতে সদায় ভালে কুশলে থাকে, আৰু আমাৰ ল'ৰাকেইটাও যাতে সদায় ভালে কুশলে থাকে, তাৰ কাৰণে কামনা কৰিছোঁ। এয়া আমাৰ লাষ্ট পৰ্ব, খানা আমি খাই আছোঁ, ফাইনেলি হৈ গ'ল। এয়া লাষ্ট পৰ্ব আমি খাই আছোঁ পূৰা চবে মিলি। বেয়া চেয়া নাপাবি। আৰু আমাৰ এই মেইন মানুহ, খানা দিয়া মানুহ এইটো, ইয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ইয়াৰ আৰু হওক, আমাৰ আৰু দি থাকক। আৰু এতিয়া আমাৰ পংকজ, আৰু এইফালে আমাৰ বেলি গোহাঁই, আমাৰ মেইন মানুহটো। এই তাপ যি দি আছে এই মানুহটোৱে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু লাইক কমেণ্ট এটা কৰিব যদি ভাল পায় ভিডিঅ'টো, আৰু যদি বেয়াও পায় তেতিয়াও কমেণ্ট কৰি জনাব। আৰু ধন্যবাদ, আপোনালোকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ।